নিৰ্বাচনৰ ফাকেৰে আহিল বহাগ আৰু বহাগক লৈ ইতিমধ্যে এক প্ৰকাৰ প্ৰস্তুতি আৰম্ভ কৰিছে অসমীয়া। আৰু মই এতিয়া উপস্থিত আছো কাকতিবাৰী অঞ্চলৰ কাকতিবাৰীৰ যি বজাৰ গৃহ ইতিমধ্যে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ মাহপৰা আঞ্চলিক সমিতি তেওঁলোকে এনেদৰে প্ৰশিক্ষণ আৰম্ভ কৰিছে, বিহু আখৰা প্ৰশিক্ষণ আৰম্ভ কৰিছে। আমাৰ দৃশ্যত এখন সামগ্ৰিক দৃশ্য এনেদৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলে ওলাই আহিছে, নাচনীসকল ওলাই আহিছে, ঢুলীয়া ওলাই আহিছে। তেওঁলোকে বহাগ বিহুক তেওঁলোকে আদৰিবলৈ এনেদৰে বজাৰ গৃহত আখৰা কৰি থকা দৃষ্টিগোচৰ হৈছে। আৰু মই সামগ্ৰিক দৃশ্য দেখুৱাইছো এনেদৰে প্ৰশিক্ষক আছে, প্ৰশিক্ষকগৰাকীৰ ওচৰলৈ গৈছো, কেনেদৰে প্ৰস্তুতি কৰিছে, কেনেদৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলক আখৰা আৰম্ভ কৰাইছে। হয়, ইমানখিনি সুযোগ পাই আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু 8 দিনত এটা বিহু শিকা সম্ভৱ নহয়, তথাপিও আমি চেষ্টা কৰিছোঁ শুদ্ধ ৰূপত বিহুখিনি প্ৰতিস্থাপন কৰিবলৈ। যিহেতু নেকি এতিয়া স্কুলৰ এটা বিষয় হিচাপে বিহুটো দিছে, গতিকে আমিও শুদ্ধ ৰূপত পঢ়িছোঁ আৰু পঢ়াখিনিকে তেওঁলোকক আমি শুদ্ধ ৰূপত দিবলৈ চেষ্টা কৰিছোঁ। আৰু যিখিনি পাৰিছোঁ আপোনালোকে আজি দেখিছেই, সঁচাকৈ ছোৱালীখিনিয়ে যথেষ্টখিনি লৈছে তেওঁলোকে ভালকৈ, আৰু আগলৈ আৰু ভাল হ'ব বুলি আমি চেষ্টা কৰিছোঁ। নিৰ্বাচন আহিছে, নিৰ্বাচনৰ মাজেৰে বহাগ বিহু আহিছে, ৰঙালী বিহু আহিছে, প্ৰস্তুতি কেনে? সকলোখিনি প্ৰস্তুতি চলি আছে বাৰু, সেইটো ক'ব নোৱাৰি। নিৰ্বাচনৰ লগতো অলপ চলপ জড়িত হৈ আছোঁ। আৰু প্ৰস্তুতি বহাগ বিহুৰ প্ৰস্তুতি এতিয়ালৈকে চলা নাই, চলিব বাৰু। ঘৰৰ পৰা অকণমান দিন আছে, গতিকে পিঠা পনাৰ পৰা আদি কৰি বাকী গামোচাটো বোৱাটো হোৱা নাই বাৰু, কিনিয়ে অনা হ'ব যিহেতু নেকি দিবতো লাগিবই আৰু বিহুৱান হিচাপে। আৰু বিহুৰ প্ৰস্তুতি কিন্তু চলি আছে। ইয়াৰ পিছত আমাৰ আৰু কৰ্মশালা আছে বহুত ঠাইত, এটাৰ পিছত এটাকে চলি যাব। আৰু 2 ঠাইত 3 ঠাইত এতিয়াও লগালগ হৈও আছে। কালিলৈ এখন শেষ হ'ব সাপেখাতিত, আজি এখন শেষ হৈছে। তেনেকৈ আমি আৰু প্ৰস্তুতি চলাই আছোঁ। আছিল তেওঁলোকৰ মন্তব্য। আমাৰ প্ৰশিক্ষকগৰাকীৰ ওচৰত যাবলৈ চেষ্টা কৰিছোঁ, অকণমান আগুৱাই যাবলৈ ভিডিঅ' ওলাইছোঁ। এনেদৰে আচলতে কৰ্মশালা আজি আৰম্ভ কৰা হৈছে, আখৰা আৰম্ভ কৰিছে। এনেদৰে বাপুতি আহোন ৰঙালীক আচলতে জীপাল কৰা চাগত তেওঁলোকে এনেদৰে যুৱ ছাত্ৰ পৰিষদে তেওঁলোকে কৰ্মশালা আয়োজন কৰিছে। আৰু মোৰ প্ৰশিক্ষকগৰাকী উপস্থিত আছে, মই তেখেতক অকণমান বিচাৰিছোঁ। আচলতে যিহেতু নেকি নিৰ্বাচন আহিছে, নিৰ্বাচনৰ ফাকেৰে আপোনালোকে বহাগক আদৰণি জনাইছে, কি ক'ব? আচলতে বিহুৰ গাত বেজাদি অসমীয়া সংস্কৃতি আৰু অসমৰ জাতীয় জীৱন আগবাঢ়ি আহিছে আৰু অনাদি অনন্ত কাললৈ আগবাঢ়ি যাব। আজি আপুনি দেখা পালে যে কাকতিবাৰী বৃহত্তৰ অঞ্চলটোত আমাৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বিহুৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহিছে। আৰু আচলতে এটা জাতিয়ে বিশ্বৰ বুকুত নিজস্ব মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ হ'লে জাতিটোৱে নিজৰ কৃষ্টি সংস্কৃতি আৰু সাহিত্যৰ জৰিয়তে আত্মপ্ৰকাশ কৰিব লাগিব। গতিকে পশ্চিমীয়া সংস্কৃতিৰ আগ্ৰাসনৰ কবলত পৰি আমাৰ উঠি অহা প্ৰজন্মই যাতে নিজস্বতাক যাতে হেৰুৱাই নেপেলায়, তাৰ কাৰণে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিনামূলীয়াকৈ উদ্যোগ লৈছে আৰু বহুত শ শ ছাত্ৰ ছাত্ৰীয়ে আজি ইয়াত অংশগ্ৰহণ কৰিছে। খুব সুখী অনুভৱ কৰিছোঁ। এনেদৰে আমি কৃষ্টিৰ পথাৰত শ্ৰী বিধি যাম আৰু উত্তৰ প্ৰজন্মক নৱপ্ৰজন্মক লগত লৈ সুন্দৰ সেন্দুৰীয়া আলিত আমি বাট বুলিবলৈ চিন্তা কৰিছোঁ। খুব ভাল লাগিছে। হয়, তেওঁৰ মন্তব্য মই দৃশ্য দেখুৱাইছোঁ। আৰু যুৱ ছাত্ৰ কৰ্মকৰ্তাসকল উপস্থিত আছে, মই তেওঁলোকৰ ওচৰলৈ গৈছোঁ। যিহেতু নেকি আপোনালোকে বিহুক জীয়াই ৰখা ছাত্ৰ আপোনালোকে এনেদৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলক লৈ আখৰা যি শিবিৰ আয়োজন কৰিছে, ই নিশ্চয় আজি ধন্যবাদৰ পাত্ৰ। কি ক'ব গোটেই বিষয়টো, কি ক'ব? হয়, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাহমৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু কাকতিবাৰী ৰাইজৰ সহযোগত আমি 8 দিনীয়াকৈ বিহু নাচ আৰু ঢোল বাজনা আখৰা অনুষ্ঠিত কৰিছিলোঁ। আজি সামৰণি অনুষ্ঠানত আমি উপস্থিত হৈছোঁ আৰু সম্পূৰ্ণকৈ 8 দিনীয়া বিনামূলীয়া আখৰাৰ আয়োজন কৰিছোঁ। ইতিমধ্যে যি তেখেতলোকৰ উপস্থিতি আমি আপ্লুত হৈছোঁ। তেখেতলোকৰ উপস্থিতিয়ে আমাক প্ৰেৰণা যোগাইছে। আমি যিটো সময়ত পশ্চিমীয়া দেশসমূহৰ কবলত অসমখন গ্ৰাস হৈ আছে, সেইটো একেটা সময়তে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এনেধৰণৰ কাৰ্যসূচী হাতত ল'বলৈ আমি আগবাঢ়ি আহিছোঁ। আৰু পৰৱৰ্তী সময়ত এনেধৰণৰ কাৰ্যসূচী নিজৰ সংস্কৃতিটো জীয়াই ৰখাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাম, এয়াই আমাৰ তৰফৰ পৰা স্পষ্টকৈ জনাই দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।